নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ গুণোৎসৱ 2024 সম্পৰ্কীয় এটা বিশেষ আপডেট। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে গুণোৎসৱ 2024 সম্পৰ্কীয় এটা নতুন আপডেট আছে, যিটো আপডেট প্ৰতিখন বিদ্যালয়ৰ প্ৰতিজন শিক্ষকৰ কাৰণে সমানেই গুৰুত্বপূৰ্ণ। ইয়াৰ বিষয়ে নাজানিলে গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ দিনা যথেষ্ট খেলিমেলিৰ সৃষ্টি হ'ব। আজিৰ ভিডিঅ'টোত আপোনালোকক এই বিশেষ আপডেটটোৰ বিষয়ে জনাবলৈ গৈ আছোঁ। আপোনালোকৰ কথাখিনি ভালদৰে বুজি ল'ব আৰু আন শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহায় হোৱাকৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, এতিয়া মূল কথালৈ আহিছোঁ। স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইখন হৈছে গুণোৎসৱ 2024ৰ ইভ্যালুৱেশ্যন গাইডলাইনছ। এই ইভ্যালুৱেশ্যন গাইডলাইনখনৰ 3 নম্বৰ পেজত আপোনালোকে চাব, ইয়াতে দিয়া আছে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে সাংখ্যিক ধাৰণা অৰ্থাৎ নিউমাৰেচিৰ কুৱেশ্যন নম্বৰ 61A পৰা 61E লৈকে অৰ্থাৎ 61A, 61B, 61C, 61D আৰু 61E সৰ্বমুঠ 5টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। ঠিক তেনেদৰে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে 101A, 101B, 101C, 101D আৰু 101E মুঠ 5টা সাংখ্যিক ধাৰণাৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নসমূহৰ সঁহাৰি জনোৱাৰ পিছত অৰ্থাৎ উত্তৰ কৰাৰ পিছত তেওঁলোকে পোৱা নম্বৰসমূহ যেতিয়া OMR শ্বীটত ভৰাব যাব, তেতিয়া ভালদৰে চালে দেখিব যে যদিওবা কুৱেশ্যন বুকলেটত সাংখ্যিক ধাৰণাৰ 5টা কুৱেশ্যন আছে, কিন্তু OMR শ্বীটত সঁহাৰি জনোৱাৰ বাবে কেৱল মাত্ৰ 4টা প্ৰশ্নৰহে স্থান আছে। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 61A, 61B, 61C আৰু 61D, আনহাতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 101A, 101B, 101C আৰু 101D। ইয়াত তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত 61E আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কুৱেশ্যন নম্বৰ 101Eৰ কোনো স্থান নাই। এনে অৱস্থাত এই বিষয়ে নাজানিলে আপোনালোকৰ মাজত যথেষ্ট বেমেজালিৰ সৃষ্টি হোৱাটো নিশ্চিত। তো ছাৰ বাইদেউসকল, এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে আপোনালোকে এতিয়া কেনেদৰে ইয়াৰ উত্তৰসমূহ OMR শ্বীটত ভৰাব, যিহেতু কুৱেশ্যন বুকলেটত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 61A পৰা 61E লৈকে আৰু লগতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কুৱেশ্যন বুকলেটত 101A পৰা 101E লৈকে কুৱেশ্যন আছে, কিন্তু OMR শ্বীটত কিন্তু ইয়াৰ কোনো যিটো E নম্বৰ প্ৰশ্ন আছে, তো তাৰ কোনো উত্তৰ কৰাৰ বা সঁহাৰি জনোৱাৰ স্থান নাই। ইয়াৰ সমাধান আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে কথাখিনি ভালদৰে মন দি শুনি ল'ব। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি কিছুদিন পূৰ্বে অসম সৰ্বশিক্ষা মিছন অভিযানৰ ফালৰ পৰা গুণোৎসৱ 2024 সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ চিঠি প্ৰেৰণ কৰা হৈছিল আৰু সেই চিঠিখনত কোৱা হৈছিল যে বিদ্যালয় এখনৰ হেড টিচাৰ, নোডেল টিচাৰ আৰু লগতে এক্সটাৰ্নেল ইভালুৱেটৰে এইবাৰ গুণোৎসৱ 2024ৰ কাৰণে কেইটামান বিশেষ SMS লাভ কৰিব আৰু সেই SMS কেইটাৰ ভিতৰত গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ এদিন আগত এক্সটাৰ্নেল ইভালুৱেটৰ আৰু লগতে বিদ্যালয়ৰ প্ৰধান অথবা নোডেল টিচাৰে এটা SMS লাভ কৰিব আৰু সেই SMSটোত কোৱা হ'ব যে প্লিজ ইগনোৰ কুৱেশ্যন নম্বৰ E, নিউমাৰেচি স্কিল ইন দ্য কুৱেশ্যন বুকলেট ফৰ ক্লাছ 3 to 8 despite the presence of 5 নিউমাৰেচি স্কিল কুৱেশ্যন A to E। অৰ্থাৎ এই মেছেজটোৰ জৰিয়তে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সাংখ্যিক ধাৰণাৰ ক্ষেত্ৰত থকা কুৱেশ্যন নম্বৰ E টো ইগনোৰ কৰিবলৈ কোৱা হ'ব। E নম্বৰ প্ৰশ্নটোৰ মাৰ্ক ভৰোৱাৰ যিহেতু কোনো ধৰণৰ স্থান OMR শ্বীটত নাই, গতিকে সেইটো ইগনোৰ কৰিবলৈ কোৱা হ'ব। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ নিশ্চয়কৈ আপোনালোকে এইখিনি কথা ভালদৰে বুজি পাইছে। লগতে অন্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহায় হোৱাকৈ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এইখিনি কথা ভালদৰে বুজি পায় আৰু গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ দিনা কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। ধন্যবাদ।